বিলাসীপাৰাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত চিৰাকুটা সন্তোষপুৰ আৰু চৰুৱা বাখৰাত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান। এইবাৰ পট্টাভুক্ত বাসিন্দাৰ বাসগৃহত চলিল প্ৰশাসনৰ বুলডোজাৰ। অঞ্চলটোৰ একাংশ বাসিন্দাক কোনো ধৰণৰ আগজাননী জাৰি নকৰাকৈ আজি প্ৰশাসনে বুলডোজাৰ চলোৱাৰ ঘটনাত ক্ষুব্ধ হৈ পৰিছে পট্টাভুক্ত বাসিন্দাসকল। আনহাতে পট্টাভুক্ত বাসিন্দাসকলক পৰ্যাপ্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন নিদিয়ালৈকে উচ্ছেদ নচলাবলৈ অসম চৰকাৰৰ মুখ্য সচিবৰ কাৰ্যালয়ত যোৱা ২৭ আগষ্টত আবেদন দাখিল কৰিছিল ভুক্তভোগী পৰিয়ালৰ একাংশই। ইয়াৰ ভিত্তিত মুখ্য সচিবে যোৱা ১৫ ডিচেম্বৰত আবেদনৰ শুনানি গ্ৰহণ কৰিছিল আৰু আবেদনৰ অজুৰ আপত্তি নিষ্পত্তি নোহোৱালৈকে উচ্ছেদ নচলাবলৈ আদেশ জাৰি কৰিছিল বুলি জানিবলৈ দিয়ে। কিন্তু তেনে আদেশক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰি ধুবুৰী জিলা প্ৰশাসনে আজি পট্টাভুক্ত বাসিন্দাসকলৰ বাসগৃহত উচ্ছেদ অভিযান চলাইছে বুলি অভিযোগ তুলিছে ভুক্তভোগীৰ একাংশই। সেয়ে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীক বিবেচনা কৰিবলৈ কাটৰ আহ্বান জনাইছে ৰাইজে। আজি আমাৰ এই ধুবুৰী জিলাৰ যিজন উপায়ুক্ত মহোদয় ডিচি, এই ডিচি গৰাকী এনেকুৱা এজন কোনো আইন নামানে, লগতে আমাৰ চাপৰ চাৰ্কেল অফিচাৰৰ যিজন চাৰ্কেল অফিচাৰ বিষয়া, সেই চাৰ্কেল অফিচাৰ বিষয়াজনো কোনো আইন নামানে। কাৰণ আজি আমাক যোৱাকালি সন্ধিয়া আবেলি আমি খবৰ পাইছোঁ যে আমাৰ ঘৰ বাৰীবিলাক উচ্ছেদ কৰিব লাগে। সিহঁতে এটা নটিচ দিছে মানুহক, কিন্তু আমাৰ নটিচটো এতিয়ালৈকে আমি পোৱা নাই। কিন্তু মই মানুহৰ মুখত শুনিছোঁ যে আজি ৬ তাৰিখ, আজিৰ ভিতৰতে আমি যদি ৰাতিপুৱা ৭ বজাৰ আগত যদি আমি খালী নকৰোঁ, তেনেহ'লে আমাৰ ঘৰ বাৰী একেবাৰে ভাঙি চুৰমাৰ কৰি দিব। কাৰণ মই অসম চৰকাৰৰ যিজন আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক এই কথাই অৱগত কৰিব খুজিছোঁ যে ছাৰ, আমি আপোনাৰ অফিচতেই, চিফ ছেক্ৰেটাৰী অফিচতেই যোৱা ২৭/৮/২০২৫ তাৰিখে আমি আপিল কৰিছোঁ। কাৰণ আমি এই কাৰণে আপিল কৰিছোঁ যে চৰকাৰে যদি আমাৰ মাটি ল'ব খোজে, এটা ডাঙৰ এটা প্ৰজেক্ট হ'ব, আমি দিবলৈ আমি ইচ্ছুক। কিন্তু মাটি ল'বলৈ হ'লে আইনী প্ৰক্ৰিয়াটো ফ'ল' কৰি ল'ব লাগিব। কিন্তু এইখন চৰকাৰৰ যিজন ডিচি, লগতে চাৰ্কেল অফিচাৰৰ বিষয়া, এইবিলাক কোনো ধৰণৰ আইনী প্ৰক্ৰিয়া ফ'ল' নকৰে। আমি এটাই কথা কৈছোঁ যে আপোনালোকে যদি আমাৰ মাটি ল'ব লাগে, তেনেহ'লে আইনী প্ৰক্ৰিয়া ফ'ল' কৰি ল'ব লাগিব। কিন্তু সিহঁতে কোনো ধৰণৰ আইনী প্ৰক্ৰিয়া ফ'ল' কৰা নাই। লগতে আমাক ভয় ভাবুকি প্ৰতিদিনে দিনে দি আছে আৰু কৈছে যে আজি ৰাতিৰ ভিতৰত, মই যোৱাকালি শুনিছোঁ আবেলি যে নটিচ মানুহে দিছে, কিন্তু আমাৰ নটিচটো এতিয়ালৈকে মই পোৱা নাই। কিন্তু সিহঁতে আমাক ভাবুকি দিছে, এই ৰাতিৰ ভিতৰত যদি খালী নকৰা, তেনেহ'লে তোমালোকৰ ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰি দিয়া হ'ব। মই এইটোৱে কৈছোঁ আমাৰ CM ছাৰক যে ছাৰ, আপুনি এনেকুৱা কি প্ৰশাসন চলাই আছে নেকি? আইন কানুন নামানে। কাৰণ আইনৰ ৰক্ষক হৈ যদি সিহঁতে আইন ভংগ কৰে, তেনেহ'লে আমি সাধাৰণ ৰাইজ আমি কাৰ ওচৰত যাম? আমি কাৰ ওচৰত গৈ আমি দ্বাৰস্থ হ'ম? আইনে যদি আইনৰ ৰক্ষক হৈ যদি আইন নামানে, ডিচি মহোদয়, লগতে আমাৰ চাৰ্কেল অফিচাৰ ছাৰ, আমাৰ CDC মেমৰ তাতেও আমি দিছোঁ। সেইদিনা যোৱা ২৬/১২/২০২৫ তাৰিখতো আমি এটা মেমৰেণ্ডাম দিছোঁ যে আমাৰ চিফ ছেক্ৰেটাৰী অফিচত হিয়াৰিং চলি আছে। হিয়াৰিং চলা অৱস্থাত আপোনালোকে কোনো ধৰণৰ আমাক উচ্ছেদ কৰিব নোৱাৰিব। পাট্টা হোল্ডাৰ হৈ যদি আমাৰ লগত এনেকুৱা হাৰাশাস্তি কৰে এইখন চৰকাৰৰ ডিচি আৰু চাৰ্কেল অফিচাৰে, আমাক কোনো ধৰণৰ ক্ষতিপূৰণ এতিয়ালৈকে দিয়া নাই। যিহেতু আমাৰ আপিল কেছ চলি আছে, আপিল কেছৰ সিদ্ধান্ত হোৱাৰ পিছত আমি এটাই কৈছোঁ যে আপিলত যদি আমাৰ সিদ্ধান্ত ঠিক হয়, সেইটো আমি মানিবলৈ বাধ্য। কাৰণ আমি চৰকাৰৰ ঊৰ্ধ্বত নহয়, চৰকাৰৰ আদেশ আমাক মানিব লাগিব। কিন্তু চৰকাৰে যিকোনো কাম কৰিলে আইনী প্ৰক্ৰিয়া ফ'ল' কৰি মানিব লাগিব। চিফ ছেক্ৰেটাৰীৰ অফিচত যিটো কেছ আপিল কেছৰ হিয়াৰিং চলি আছে, এই হিয়াৰিং শেষ নোহোৱালৈকে আমাৰ যাতে কোনো ধৰণৰ আমাৰ ঘৰত যাতে বুলডোজাৰ লগাব নোৱাৰে। এইটো মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ ধুবুৰী জিলাৰ ডিচি মহোদয়, লগতে আমাৰ চাপৰ চাৰ্কেল অফিচাৰ, লগতে আমাৰ অসমৰ CM ছাৰক মই অনুৰোধ জনাইছোঁ। ব্যুৰ ৰিপৰ্ট, অসম টুডে।